এতিয়া আমি গিটা যাবলৈ লৈছো ক'ত চুৰ কৰিবলৈ ৰাতি আমাৰ প্ল্যান কামিয়াব হৈ গ'ল এতিয়া নাচিব আমাৰ বিখ্যাত বিহু সম্ৰাজ্ঞী চেতনা দাস আপোনালোকে চাওক চেতনা দাসৰ বিহু হৈছে আপোনাৰ গাহৰি পুৰা মানে গাহৰি চুঙাত দিয়া আৰু এইফালে আমাৰ মেজি জ্বলাইছিলে এজনে কেইটা বজাত জ্বলালে 3টা বজাত ইমান সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এতিয়া যেহেতু বহুত বেছি ঠাণ্ডা পৰিছে আজি সেইকাৰণে মই আপোনাৰ ধুনীয়াকৈ একবাৰ জেকেট মাফলা সব মাৰি লৈছো আৰু এইফালে আপোনাৰ চাউল আনিছো দিবলৈ আৰু আমাৰ মেজি ঘৰ যিহেতু ইয়াতে বনোৱা হৈছিলে কালি আপোনালোকে আগৰ ব্লগটো দেখিছে আমাৰ মেজি ঘৰটো গতিকে এতিয়া মই ইয়াত আপোনাৰ চাউল দি লওঁ চাউল দি কৰি পিনি আপোনাৰ বাকী সকলোবোৰ আজি ৰাতিটো কেনেদৰে পাৰ কৰোঁ সকলোবোৰ দেখাই যাম মানে ৰৈ আছে চাউল ল'বলৈ তাইক দি দিওঁ এগৰাকী চাউলটো দি দিলোঁ এতিয়া ভিতৰত বস্তু বেলেগ বস্তু থৈ দিলে কি আৰু এইফালে আমাৰ ভেলাঘৰত আপোনাৰ বস্তু ৰেডি হৈ গ'ল এইফালে আপোনাৰ বজাৰ কৰি আনিলে সব বজাৰ কৰা বস্তুবোৰ ইয়াতে আছে আৰু মাংস ইফালে আমাৰ ঘৰত কাটি আছে আৰু এইবোৰ বেঙেনা বাকী ইয়াত আপোনাৰ পানী চাউল মানে সকলোবোৰ গোটাই থৈছে আৰু বাকী আপোনালোকক যেতিয়া বনাব হ'ব তেতিয়া দেখাম বাকী আৰু এইফালে আমাৰ ধুনীয়াকৈ ইহঁতে দুটাই হেৰি কৰি আছে কি ব্ৰইলাৰ নে হা আমি ঘৰৰ পৰা ওলালো আপোনাৰ ভেলাঘৰলৈ বুলি মানে বেছি দূৰ নহয় আমাৰ একেবাৰে ঘৰৰ ওচৰতে আপোনাৰ 10 ফুটমান দিলে পায় আৰু এতিয়া আমি দুজনে আহি আছো বল বাকীবোৰ পাৰ্টনাৰ অহা নাই কোন কোন আছে নাজানো আৰু এতিয়া বাকী তাত পাই পিনি অকণমান কামত আপোনাৰ সহায় কৰি দিওঁ কি কিনো কৰিবলৈ আছে চাই লওঁগে চব্জি কাটিবলৈ আছে এইফালে আপোনাৰ ধুনীয়াকৈ ব্ৰইলাৰ দুটা চাফা কৰি আনিলে আৰু এইফালে খুৰীয়ে মাছ বাচি আছে আৰু নবৈ কি কৰি আছে নবৈ ইয়াৰ কাঠআলু কাটিব লৈছে ঘৰ নে কিনা আমি নামতহে গাঁৱলীয়া মানে আমাৰ প্ৰত্যেকটো বস্তু কিনা বুলি ক'লেও বেয়া নহয় আৰু এইটো হৈছে কি এডতীয়া চাওঁতো এটা দাঁতটো দেখাই দে এইটো তাৰ ভাগৰ এটা দাঁত এডতীয়া ধুনীয়াকৈ আপোনাৰ নমৈ মাটি দাইল ধুই আছে ন মাটি দাইল আপোনাৰ কাঠআলু সৈতে খাবলৈ ধুই আছে আৰু এইফালে আপোনাৰ মাংস কাটি আছে আৰু এইফালে আপোনালোকে দেখিছে আমাৰ মাঘ বিহু পুৰা ধামাকা আয়োজন হৈ আছে আৰু নবৈ এইফালে ধুনীয়াকৈ এটা চৌকাত আপোনাৰ ভাত পাতি দিছে আৰু এফালে দাইল বনাই দিছে আৰু ইফালে ভণ্টিহঁত তাহাঁতি একো কৰা নাই এনেই বহিহে আছে দেই আৰু এইফালে আমাৰ এওঁটো থাকে আৰু মোৰ লগত এইফালে আমাৰ দেনে আপোনাৰ পেটু গুচাই আছে ব্ৰইলাৰ পেটু তাহাঁতি বোলে ৰাতি ভাজি খাব মানে পুৰা বোলে ধুনীয়াকৈ ভাজি কৰি খাম বুলি কৈছে সেইকাৰণে সি অকলে ধুনীয়াকৈ চাফা কৰি আছে আৰু এইফালে পোৱালি আমাৰ এডতীয়া সিটো বহি আছে বেচেৰা পোৱালি পুৰা হাঁহিছে একদম আৰু এইফালে আমাৰ দাদা সি আপোনাৰ মাংস কাটিয়ে আছে কাটি হোৱাই নাই আৰু ধুনীয়াকৈ মানে চব মাংস আমাৰ ঘৰতে কাটিলে গতিকে ইয়ে কাটিছে আৰু এইফালে আইতা দেখিছে আইতাই আপোনাৰ আদা নহৰু গুচাই আছে আৰু এইফালে আছে ছাইডতে মই ধুনীয়াকৈ আপোনাৰ বেঙেনা গুচাই আছোঁ বেঙেনা কাটি আছোঁ আৰু এইফালে কেমেৰামেন কোন আছিলে মই দেখাই দিছোঁ কেমেৰাটো দে আৰু এফালে আমাৰ কেমেৰামেন আছিলে এগৰাকী এয়া দেখুৱালে আৰু সব আপোনাৰ আমাৰ আয়োজন কেনেদৰে চলিছে কোনে কি কৰি আছে সকলোবোৰ দেখালে বাকী আমি আপোনাৰ এইবোৰ কৰি লওঁ কৰি মেলি কামকেইটা কৰি পিনি অলপ পাছত আকৌ দেখাই আছোঁ আপোনালোকক পুনৰ ক'ত কি কৰোঁ আৰু চুৰ কৰিবলৈ যিহেতু যাবলৈ আছে যাবি নাই যাবি সব যাব চুৰ কৰিবলৈ এইফালে আমাৰ পুৰা আয়োজন চলি আছে এইফালে মাও আছে শ্ৰীমন্ত দাও আছে আৰু বেউলা বাই নাচিব নেকি কাটিয়ে আছে মুখে কিবা এটা কৈ দে একো নেমাতে অকল কাটিলে আৰু এইফালে চক কি আনিছা পেটটো ধুই আনিছে আৰু এইফালে নবৈ আপোনাৰ মাছ কাটি মাছ মানে ফ্ৰাই কৰিবলৈ উলিয়াই দিছে এইফালে আমাৰ কেইটামান আইটেম বনাই হ'ল আপোনাৰ মাছটো বনাই হ'ল আৰু ভাতটো বনাই হ'ল দালিটো বনাই হ'ল আৰু এইফালে এইটো কি নতুন কি আছে কি এইফালে চবে পুৰা নাচি আছে দেখিছে আপোনালোকে পুৰা এনজয় কৰি আছে আমাৰ আপোনাৰ ভেলাঘৰত আৰু সেইফালে পুৰা নাচি আছে আৰু এইফালে আমাৰ জ্বলা ভাজি ন এইফালে জ্বলা ভাজি বনাই আছে নবৈ আৰু এইফালে আমাৰ বাবুৱে মাংস বনাই আছে পুৰা আৰু এইফালে এইগৰাকী মানে নাচিয়ে আছে পুৰা আৰু এইফালে এতিয়া আমাৰ দেনে ডান্স দিব শ্ল' মোচন মা চাও ভালকে দি দে শ্ল' মোচন এইটো চোন স্পীডে হৈ গ'ল চাও এতিয়া মই আপোনাৰ আমাৰ ভেলাঘৰৰ পৰা আহি পিনি একদম ওচৰতে আমাৰ আমৈহঁতৰ ঘৰলৈ আহিলো এইফালে ডাঙৰ দাই আপোনাৰ গাহৰি মাংস বনাইছে গাহৰি মাংসই ন পুৰা ধুৱাইছে মানে এফালে কি বনাই আছো পিঠা বনাই আছে তেল পিঠা এটা দে এটা টেষ্ট কৰিয়ে যাওঁ আপোনাৰ আৰু এইটো টাইপৰ পিঠা এটা ললো আপোনাৰ টেষ্টটো কৰি লওঁ মানে বিহুৰ প্ৰথম পিঠা
ওকে টেষ্ট কৰিছোঁ ধুনীয়া হৈছে মই আপোনাৰ চব পিঠা যিহেতু নাখাওঁৱেই নিমখীয়া পিঠাটোৱে খাওঁ এইটো বহুত ধুনীয়া হৈছে খাবলৈ এতিয়া নাচিব আমাৰ বিখ্যাত বিহু সম্ৰাজ্ঞী চেতনা দাস আপোনালোকে চাওক চেতনা দাসৰ বিহু মজা মজা আৰু এফালে নবয়ে চব বনাই হৈ গ'ল নেকি নব পাপৰ ফ্ৰাই কৰি আছে মই পাপৰ পিছ মানে টেষ্ট কৰি চাওঁ দেই কি সিজিছে নে চাওঁ নেকি कौन है ये लोग এই পাপৰ পিছ আপোনাৰ টেষ্ট কৰি সিজিছে নাই নব ক'ব লাগে তই খালি সিজিছে নাই নিম সিজিছে নাই আমি টেষ্ট কৰিছোঁ সিজিছে নাই সিজিছে সিজিছে মানে মাংস টেষ্ট কৰিবলৈ নিদিলে সেইকাৰণে আমি পাপৰ পিছতে টেষ্ট কৰি চাইছোঁ আৰু পাপৰ থপিয়া থপি লাগিছে যি দেখিছোঁ টাইমত খাবলৈ নাপামগৈ নেকি এয়া এওঁ নিলে এফালেও খাই আছে আৰু আমাৰ এতিয়া আপোনাৰ খাবৰ টাইম হৈ গ'ল এইফালে আমাৰ ধুনীয়াকৈ কলপাতত ভাত দি আছে আৰু বাকী বস্তু দিবলৈ আছে চব দি কৰি হৈ লওক তাৰপিছত আপোনালোকক দেখাই আছোঁ আমাৰ আইটেমকেইটা কি আছিলে গোটেইগাল ৰিম আৰু আমাৰ নবৌয়ে পুৰা কষ্ট কৰি আছে অথনিৰ পৰা বনাই আছে এফালে বিলাই আছে টিটকন্দা কৃষ্ণ টিটকন্দা আহি পাইছে অকণমান দেৰি হ'ল এইফালে আৰু টিটকন্দাকো বিলাই দিলে দেন তই পাপৰ যে দুটা খালি কেলে আগত এবাৰ খাই লৈ নাই দিয়া বুলি কৈছে समझ रहे हो आप আগত এবাৰ খাই ল'বি নাই দে বুলি ক'লি যে ই টেঙৰ আছে অকণমান বাকী গোটেইকেইটা আইটেম দিয়া হোৱা নাই এতিয়া বৰ্তমান আমাৰ এইকেইটা দি হৈছে আৰু বাকী দিব ৰিম চাটনি অকণমান দি দে খাব নাই হোৱা আশীৰ্বাদ নাই দিয়া ন আশীৰ্বাদটো দি ল'বলৈ দে ইয়াত ডাঙৰ মানুহ আছে আশীৰ্বাদ দিয়াই নে তই খাই শেষে কৰিলি যে বহুত দিনত খাবলৈ পাইছে যে হোষ্টেলত থাকে আমাৰ কাহি কৰে আপোনাৰ দি আছে এয়া মাছ হ'ব মাছ মাংস দিবি আৰু আমাৰ আজি মাঘ বিহু ভেলাঘৰৰ খানা এয়াই আপোনাৰ মাছ মাংস সকলোবোৰ আছে খানাটো কেনেকুৱা হৈছে কৈ দে চবেই হে এইফালে মজা মা মজা নব বহি দিয়ক নব খাই দিয়ক বহক আৰু এতিয়া আমি খানাটো খাই লওঁ তাৰ পৰা চুৰ কৰিবলৈ যাবলৈ আছিলে গতিকে তালৈ যাম আৰু বাকী আপোনালোকক দেখাই যাম আৰু যাবানে ৰিম যাবি নাই যাবি নাই আমি সব যাম চুৰ কৰিবলৈ A few moments later এতিয়া আমি গিটা যাবলৈ লৈছো ক'ত চুৰ কৰিবলৈ ৰাতি এই হেৰিহঁতৰ ঘৰত হেৰি এখন আছিলে জপনা এখন আছে আৰু জপনা এখন ডাং এডাল চাওঁ আমাৰ আমি মানে কি আনিব পাৰোঁ ফাৰ্ষ্টত চাই লওঁচোন মানুহে দেখিলে খেদিব ব'ল মনে মনে এতিয়া আমি যাওঁ আপোনাৰ একদম পথাৰৰ মাজত আছে ডাংডাল ফাৰ্ষ্টত আমি সেইডাল আনি লওঁগৈ তাৰপৰা আপোনাৰ জপনাখন আনিমগৈ আৰু এতিয়া আমি আপোনাৰ মনে মনে নামি পিনি গৈ আছোঁ ডাংডাল চুৰ কৰিবলৈ বুলি বল বল আমাৰ প্লেন কামিয়াব হৈ গ'ল আৰু আমি যাৰ পৰা ডাঙৰ লাগিছে তাহাঁতে ঘপককৈ গম পাই গ'ল পুৰা চিঞৰ লগাই আছে the next day গুড মৰ্ণিং এভৰিৱান কালি ভিডিঅ'টো আপোনাৰ সিমানতে সমাপ্ত কৰি দিলোঁ আৰু আজি হৈছে আপোনাৰ মাঘৰ বিহু বোলে সেইটো কি পৰিছিলি এইটো গাহৰি পুৰিছিলে চুঙা আৰু গাহৰি মাংস তাত উলিওৱা আছে মই দেখাম আপোনালোকক হৈছে আপোনাৰ গাহৰি পুৰা মানে গাহৰি চুঙাত দিয়া এয়া বাকী সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিলে আৰু মোৰ আপোনাৰ শুই উঠা বহুত বেছিয়ে দেৰি হৈ গ'ল যিহেতু মোৰ গাটো ইমান ভাল নাছিলে সেইকাৰণে মই আপোনাৰ উঠা দেৰি হ'ল আমাৰ এইফালে আপোনাৰ মেজি জ্বলাই হ'লে আৰু বাকী কি আছেগৈ আপোনালোকক দেখাই আছোঁ মেজি তলৰ জুই আৰু এইফালে আমাৰ মেজি আপোনাৰ জুই জ্বলি আছে আপোনাৰ মেজি ডাঙৰকৈ যিটো বনোৱা হৈছিলে সেয়া আপোনাৰ 3টা বজাতে জ্বলালে গতিকে আপোনাৰ জ্বলি শেষেই হ'ল এইফালে আপোনাৰ অকল গছৰ মুহাটোহে জ্বলি আছে বৰ্তমান আৰু এইফালে আমাৰ মেজি জ্বলাইছিলে এজনে কেইটা বজাত জ্বলালে 3টা বজাত 3টা বজাত জ্বলালে দেন গা ধুলি তই ধুলি তুমি ধুলা समझ रहे हो आप আপোনাৰ ধুনীয়াকৈ পাপৰ পুৰি আছে জুইত শিৱানী পাপৰ দেখুৱাই দে হ'ল নাই এইটো হৈ গ'ল ধুনীয়াকৈ আৰু বাকী এইফালে এতিয়া পুৰি আছে মানে কালি যিকেইটা বাচিলে সেইকেইটা এতিয়া পুৰি পেলাইছে আৰু এতিয়া অকণমান জুই ফুৱাই আহি পিনি মই আপোনালোকক আমাৰ বিহুৰ বাবে কৰা আয়োজন দেখাম বুলি আহিছোঁ বিহুৰ বাবে আমাৰ ঘৰত আপোনাৰ এয়া বনাইছিলে তিল পিঠা তেল পিঠা পৰা আদি কৰি আপোনাৰ যিহেতু মাঘৰ বিহুৰ দিনা আপোনাৰ ৰাতিপুৱা গা ধুই উঠি পিনি ৰঙা আলু কাঠ আলু সকলোবোৰ খাব লাগে গতিকে মই মোৰ থালিখন এইখন সজাই লৈ আহিছোঁ এতিয়া মই আপোনাৰ এই সকলোবোৰ খাই লওঁ খাই পিনি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ গতিকে যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ গতিকে আজিলৈ বাই বাই